Good morning, student. আজি পুনৰাই দেখাত সমীকৰণ চেপ্টাৰটো মানে কি হয় এক্সাৰসাইজ 4.3 যিখিনি বাকি আছে সেইখিনি কৰাম আৰু আগৰ ভিডিঅটো চাই তোমালোক নিশ্চয় উপকৃত হৈছা আজি নাম্বাৰ 1 অৰ নাম্বাৰ 8 ৰ পৰা শিকাম হা তো নাম্বাৰ 8 ত কোৱেশ্চনটো কি হৈছে x স্কয়াৰ minus 2ax plus a square minus b square is equal 0 এইটো আছে আৰু দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব দিছে যেটো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি সমাধান কৰিব দিছে সো আমি কি কৰিম সলিউশনত আমি কি লিখিম ইয়াত a equal x square ৰ কোএফিচিয়েন্ট কি আছে 1 আছে যেটো x square ৰ লগত একো সংখ্যা নাই 1 হ'ব and b is equal 2a and c is equal a square minus b square এইখিনি হৈছে c কনস্ট্যান্ট তো দ্বিঘাত সূত্ৰ প্ৰয়োগ কৰি দ্বিঘাত সূত্ৰ প্রয়োগ করি পাও প্রয়োগ কৰি কি পাও x is equal minus b plus minus root b square minus 4ac root দিছো divided by 2a এইটো হৈছে দ্বিঘাত সূত্ৰ সো ইয়াৰ আমি কি কৰিম ভ্যালু বিলাক পুট কৰি দিম তো ভ্যালু বিলাক পুট কৰিলে b ইকুয়াল কি আছে minus 2a হ'ব যেহেতু b এর ভ্যালু 2a আছে তো মাইনাস আছে minus 2a হ'ব plus minus b square equal কি হ'ব 2a whole square minus 4a for 1 and c for a square minus b square এইটো আছে divided by 2a a ভ্যালু আছে 1 এইটো লিখিলো আমি সো b মানে 2a আছে তো 2a লিখিছো b square minus 4ac তো 2a whole square minus 4a for 1 আছে c for a square minus b square আছে এই ভ্যালু এটা আমি পুট কৰি দিলো পুট কৰি দিয়াৰ পিছত কি হ'ব সিম্পলিফাই কৰিলে এইটো হ'ব তোমাৰ 2 আৰু এইটো হ'ব minus 2a plus minus এইটো হ'ব তোমাৰ কি 4a square যেটো 2a whole square আছে তো 4a square হ'ব আৰু এইটো মাল্টিপ্লাই কৰিলে হ'ব তোমাৰ 4a square আৰু মাইনাসে প্লাস 4b square তো সিম্পলিফাই করতে এটো তোমার কি হবে 4a square plus 4b square হল তো সব 4a square মাইনাস প্লাস আছে আৰু 4a square মাইনাস আছে তো এটো সিম্পলিফাই কৰিলে এটো ক্যান্সেল কৰিলে কি হ'ব এটো 4b square হ'ব তো 2a minus 2a plus minus 4b square by 2 এটো হল এটা সোয়া তো x is equal minus 2a plus minus এটো ভ্যালু কিমান হ'ব square root of 4 is 2 and b square is b তো এটো square root of 4b square is 2b এটো হল divided by 2 তো 2 কমন যদি লও আমি 2 কমন ললে ইয়াতে minus a plus minus b by 2 এটো ক্যান্সেল গল ইকুয়াল কি হ'ব minus a plus minus b হল therefore x is equal minus a plus b minus a minus b তো মূল দুটা কি হ'ব এটা মূল দুটা হ'ব minus a plus b comma আৰু minus a minus b এইটো হ'ব ইয়াতে কমা নাথাকে দেই হা minus a plus b আৰু minus a minus b এইটা হ'ব ইয়াৰে মূল নিৰ্ণয় মূল গতিকে এইটো এটা পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট আৰু এইটো নতুনকৈ সংযোজন কৰিছে দেই এইটো যেহেতু নতুন সিলেবাস আৰু নতুন সিলেবাসত এইকেইটা সাম নতুনকৈ সংযোজন কৰিছে তো ভেৰি ভেৰি ইম্পৰ্টেন্ট নাম্বাৰ 9 টো চোৱা নাম্বাৰ 9 ত কি দিছে a whole into x square plus 1 equal x whole into a square plus 1 তো এইটো আমি কি কৰিম প্ৰথমতে দ্বিঘাত সমীকৰণৰ ৰূপত প্ৰকাশ কৰিম এক্সপ্ৰেছ the equation in the form of quadratic equation তো তেতিয়া কি হ'ব সো এইটো সিম্পলিফাই কৰিলে হ'ব ax square plus a equal a square x plus a x into 1x এইটো হল এটা তোমাৰ কি কৰিম এপিনে আমি লৈ আহিম সো এইটো হ'ব ax square plus
তোমাৰ কি হ'ব এইটো সিম্পলিফাই যদি নকৰাও তেতিয়াও কথা নাই এই দুটা কিন্তু মাল্টিপ্লাই কৰিব লাগিব a ডাইৰেক্ট আমি এইটো লৈ আহিম x হোল ইনটু a স্কয়াৰ প্লাস 1 ইজ ইকুয়াল 0 এই টাৰ্মটো আমি কি হয় পূৰণ নকৰো এনেকৈ ৰাখিম আৰু এনেকৈ ৰাখিলে তোমাৰ কি হ'ব x ইনটু a স্কয়াৰ প্লাস 1 এইটো প্যাটাৰ্ণত থাকিব এই চোৱা ইয়াত আমি দ্বিঘাত ৰূপত যদি প্ৰকাশ কৰো ax স্কয়াৰ মাইনাস তোমাৰ কি হ'ব a স্কয়াৰ প্লাস 1 ইনটু x প্লাস a ইজ ইকুয়াল 0 তো এইটো দ্বিঘাত সমীকৰণৰ ৰূপত আহি গ'ল এতিয়া তোমাৰ কি কৰিম এটা চোৱা ইয়াত a equal a b is equal minus a square plus 1 and c is equal a তো তোমাৰ কি হ'ব x দ্বিঘাত সূত্র তোমাৰ কি হ'ব কোয়াড্রেটিক ফর্মুলা তো দ্বিঘাত সূত্র প্রয়োগ করি কি পাম x is equal minus b plus minus root b square minus 4ac divided by 2a এইটো আছে দ্বিঘাত সূত্র তো ইয়াত তোমাৰ কি হ'ব ভ্যালু কেটা আমি পুট কৰি দিম তো ভ্যালু বিলাক পুট কৰিলে b এর ভ্যালু কিমান আছে minus a square plus 1 তো তোমাৰ কি হ'ব plus minus root minus a square plus 1 whole square যেহেতু b square আছে minus 4 a for আছে a and c for also is equal a তো a এর ভ্যালু a আছে আৰু c ইকুৱেল a আছে এটো আমি পুট কৰি দিছো আৰু তলত তোমাৰ কি হ'ব a এর ভ্যালু তো a আছে তো তলত 2a হ'ব হল এতিয়া আমি সিম্পলিফাই কৰিম সিম্পলিফাই কৰিলে তোমাৰ কি হ'ব x is equal এটো মাইনাস মাইনাস প্লাস হ'ব তো a স্কয়ার প্লাস 1 প্লাস মাইনাস তো এইটো হ'ব তোমাৰ কিমান a স্কয়ার প্লাস 1 হোল স্কয়ার তো মাইনাস 4a স্কয়ার এইটো আমি ডাইরেক্ট ফর্মুলা ইউজ কৰিব পাৰো বা তোমাৰ কি হয় ডিৰাইভ কৰি লিখিও দিব পাৰো তো মই ডিৰাইভ কৰি দি দিম তোমালোকক 2a তো এইটো তোমাৰ কি হ'ব চোৱা a স্কয়ার প্লাস 1 প্লাস মাইনাস এইটো হ'ব তোমাৰ কি a স্কয়ার হোল স্কয়ার প্লাস 2 into a square into 1 plus 1 square minus 4a square এইটো হ'ব আৰু তলত থাকিব 2a তো এইটো কি হ'ব a square plus 1 plus minus তোমাৰ কি হ'ব এইটো a square whole square minus 2a square plus 1 square যেহেতু এটা তোমাৰ 2a square plus হ'ব 4a square minus আছে তো সিম্পলিফাই কৰিলে minus 2a square হ'ব এইটো হল আৰু তলত থাকিব 2a is equal কি হ'ব a square plus 1 plus minus এইটো হ'ব a square minus 1 whole square কি হৈছে a square minus 2 into a square into 1 তো আমি লিখা নাই 1 square তো a square minus 2ab plus b square is equal a minus b whole square তো a for ইয়াতে আছে তোমাৰ a square আৰু b for 1 আছে তো a square minus b square অৰ্থাৎ a square minus 1 whole square আছে আৰু এটো হ'ব 2a এইখিনি হল তো আমি বাকিখিনি ইয়াতে লিখিম তো তোমাৰ কি হয় চোৱা এইখিনি হৈ গল এইখিনি হোৱাৰ পিছত আমি কি কৰিম তো ইকুৱেল a square plus 1 whole plus minus এইটো স্কয়ার রুট কি হ'ব a square minus 1 হৈ গল আৰু তলত থাকিব 2a তো সিম্পলিফাই কৰিলে হ'ব তোমাৰ কি a square plus 1 plus a square minus 1 by 2a আৰু এইটো হ'ব তোমাৰ কি a square plus 1 minus a square plus 1 যেহেতু আমি ডাইরেক্ট লিখিছো তো যেতিয়া আগত মাইনাস সাইন থাকে তেতিয়া হলে ভিতৰৰ সাইনটো চেঞ্জ হৈ যায় এটা মাইনাস আছিল মাইনাসটো প্লাস হৈ গৈছে তো তোমাৰ 1 1 ক্যান্সেল কৰিলে 2a square
2a square by 2a is equal a হ'ব আৰু ইয়াত তোমাৰ কি হ'ব এটো কেনসেল গল তো 2 by 2a is equal 1 by a 2 কেনসেল গল ইয়াত 1 থাকিব তো 1 by a হ'ব তো নিৰ্ণয় মূল দুটা কি হ'ব তো নিৰ্ণয় মূল দুটা হ'ব নিৰ্ণয় মূল দুটা হ'ব a আৰু 1 by a এই দুটা হ'ব ইয়াৰে মূল তো very important question হা one of the very important question গতিকে তোমালোকে চাবা আৰু ভিডিওটো চালে নিশ্চয় বুজি পাবা নাম্বাৰ 10 টো চোৱা নাম্বাৰ 10 ত কি আছে 8x whole into 2x minus 1 plus 1 is equal 0 আছে তো এটো কেনেকৈ কৰিম আমি চোৱা প্ৰথম আমি মাল্টিপ্লাই কৰিলো তো এটো হ'ল 16x square minus 8x plus 1 is equal 0 কেনেকৈ কৈছো 8x into 2x 16x square 8x into 1 minus 8x plus 1 এটো আছে তো ইয়াত a is equal 16 b is equal minus 8 and c is equal 1 তো দ্বিঘাত সূত্র প্রয়োগ কৰি পাও x is equal minus b plus minus root b square minus 4ac by 2a তো ইয়াতে ভ্যালু আমি পুট কৰি দিম চোৱা b এর ভ্যালু কি আছে -8 আছে তো -8 b এর ভ্যালু -8 আছে এই কারণে -8 লিখিছো প্লাস মাইনাস b স্কয়ার b এর ভ্যালু কিমান আছে -8 আছে তো -8 whole square minus 4 a for 16 and c for 1 তো এই ডট কিটা মাল্টিপ্লাই বুজাইছে দে গুণনফল বুজাইছে তো তোমাৰ কি হ'ব b এর ভ্যালু -8 আছে তো h স্কয়ার হ'ব 4 a for 16 আছে and c for 1 আছে এটো কইলো আমি আৰু 2 into a for 16 এটো লিখিলো এটা চোৱা x is equal কি হ'ব তোমাৰ minus plus 8 হ'ব plus minus root h square মানে হৈছে 64 আৰু 16 4 jar হ'ব 64 divided by 32 হ'ব হল তো তোমাৰ কি হ'ব 8 plus minus root 0 divided by 32 তো 8 plus 0 by 32 and 8 minus 0 by 32 তো হ'ব তোমাৰ x equal ultimately তোমাৰ কি হ'ব 8 by 32 is equal 1 by 4 আৰু এইটো হ'ব তোমাৰ কিমান 8 by 32 is equal 1 by 4 ultimately তোমাৰ কি হ'ব নিৰ্ণয় মূল দুটা হ'ব 1 by 4, 1 by 4 এইটো হ'ব ইয়াৰে মূল আৰু মূল দুটা সমান হৈছে কাৰণ এতে তোমাৰ কি হে আমি অভেদত অলৰেডি পাইছো যে b স্কয়ার minus 4ac equal 0 হলে মূল দুটা সমান হয় তো মূল দুটা আমি সমান মিলাই পাইছো 1 by 4 1 by 4 এইটো very important চাবা দেই ভিডিওটো চালে নিশ্চয় বুজি পাবা নাম্বার 2 কি দিছে তোমাৰ x minus 2 by x plus 3 sorry x minus 3 plus x minus 4 by x minus 5 equal 10 by 3 আদৰ্শ হ্ৰাসৰ দ্বিঘাত সমীকৰণ প্ৰকাশ কৰা আৰু মূল দুটা নিৰ্ণয় কৰা প্ৰথমতে এইটো কি কৰিব আছে দ্বিঘাত সমীকৰণৰ ৰূপত প্ৰকাশ কৰিব আছে আৰু তাৰ পিছত ইয়াৰ মূল দুটা নিৰ্ণয় কৰিব আছে তো সলিউশন কৰিম আমি চোৱা সলিউশন তো কি আছে তোমাৰ x minus 2 by x minus 3 plus x minus 4 by x minus 5 is equal 10 by 3 এইটো দিয়া আছে
তো এইটো যদি আমি আদৰ্শ ঠাচত প্ৰকাশ কৰিব লাগিব সিম্পলিফাই কৰি ল'ব লাগিব সিম্পলিফাই কৰিলে তোমাৰ কি হ'ব এইটো x - 3 হ'ব ইয়াৰে এলসিএম আৰু x - 5 এলসিএম হ'ব x - 3 * x - 5 তো এলসিএম যদি এইটো হয় তেতিয়াহলে এইটো কেনসেল কৰিব থাকিব এইটো তো x - 2 whole into x - 5 প্লাস এইটো হ'ব তোমাৰ কিমান x - 4 whole into x - 3 তাৰ মানে এইটোৰে মাল্টিপ্লাই তো এইটো এনেকৈ থাকিব 10/3 তো সিম্পলিফাই কৰিলে এইটো কি হ'ব তোমাৰ এইটো হ'ব x স্কয়াৰ মাইনাস এই দুটাই মাইনাস আছে ডাইৰেক্ট কৰিব পাৰো ডাইৰেক্ট কৰিলে তোমাৰ কি হ'ব -8x হ'ব আৰু +15 হ'ব কেনেকৈ কৈছো সেই ফৰ্মুলা তুমি লিখি দি আছো তো এইটো হ'ব তোমাৰ কি x স্কয়াৰ -7x 2 5 jar 10 +10 প্লাস এইটো হ'ব তোমাৰ x স্কয়ার -7x +12 is equal 10/3 আর এই দুটা যে আমি মাল্টিপ্লাই কৰিছো মাল্টিপ্লাই কৰোতে মই এইটো অভেদ প্ৰয়োগ কৰিছো x + a whole into x + b is equal x square plus a plus b into x plus ab এইটো অভেদ মই এপ্লাই কৰিছো আৰু তোমালোকে এইটো ক্লাস 9 ত পাই আহিছা এই অভেদটো মাল্টিপ্লাই ক্ষেত্ৰত মই এপ্লাই কৰিছো আৰু এইটো কাৰণে আমাৰ শর্টকাট হৈ গৈছে এটা চোৱা এইটো কি কৰিম আমি এইটো x স্কয়ার -8x + 15 হ'ব আৰু এইটো হ'ব তোমাৰ কি 2x স্কয়ার -14x আৰু এইটো হ'ব +22 is equal 10/3 এইটো তোমাৰ এইখিনি হ'ল তো আমি কি কৰিম ক্রস মাল্টিপ্লিকেশন কৰিম আৰু ক্রস মাল্টিপ্লিকেশন কৰিলে তোমাৰ কি হ'ব মই এইখিনি মুছি দিছো এইখিনি মুছি দিলে তোমাৰ যেহেতু লাইনটো দীঘলীয়া হ'ব সেইকাৰণে এইখিনি মুছি দিছো তো 3 into 2x square -14x +22 আৰু এইটো হ'ব ইকুৱেল 10 into x square -8x + 15 is হয়নে এইটো আমি ক্রস মাল্টিপ্লিকেশন কৰিছো এইটোৰে এইটো আৰু এইটোৰে এইটো ক্রস মাল্টিপ্লিকেশন this multiply this multiply this এইটো হা তো তোমাৰ এইটো সিম্পলিফাই কৰিলে হ'ব তোমাৰ 6x square -42x 14 3 * 42 আৰু এইটো হ'ব 66 is equal 10x square -80x আৰু এইটো হ'ব +150 হ'ল এতিয়া আমি গোটেইখিনি এইটো সাইডে লৈ আহিম তো লৈ আহিলে তোমাৰ কি হ'ব বা লেফট সাইডৰ পৰা ৰাইট সাইডে লৈ আহিম একেই হ'ব লেফট সাইডৰ পৰা ৰাইট সাইডে গলে আমি কি কৰিম রাইট সাইডৰ খিনি আগতে লিখি লও 10x square -80x +150 তো এইটো -6x square হ'ব প্লাস আছে মাইনাস হ'ব এইটো প্লাস হৈ যাব প্লাস 42x আৰু এইটো হ'ব -66 is equal 0 এইখিনি হ'ল এতিয়া 10x square - 6x square is equal 4x square হ'ব 80 ৰ পৰা 42 মাইনাস কৰিলে হ'ব তোমাৰ 38x হয়নে আৰু 150 ৰ পৰা 66 মাইনাস কৰিলে তোমাৰ কি হ'ব 150 - 66 4 আৰু 14 হলে 8 মাইনাস +84 হ'ব is equal 0 তো গোটেই এটাৰ পৰা আমি কি কমন ল'ব পাৰো 2 কমন ল'ব পাৰো 2 কমন ল'লে তোমাৰ কি হ'ব 4x square to হ'ব 2x square -19x +42 is equal 0 और तुम्हार की होगा 2x square -19x +42 is equal 0 এতেকে তোমার কি হবে আদর্শ ঠাসটো কি হবে এটো 2 to ইপিনে আহিলে ডিভাইড হৈ যাব আৰু সেইকাৰণে ডাইৰেক্ট 0 লিখিছো এইটো আমি তো আদর্শ ঠাসটো হবে এতেকে আদর্শ ঠাসটো হবে আদর্শ
ঠাচত প্ৰকাশ কৰিলে হ'ব প্ৰকাশ কৰিলে হ'ব 2x square minus 19x plus 42 is equal 0 এইটো হ'ব দ্বিঘাত সমীকৰণটোৰ আদৰ্শ ঠাচ এইটো আমাৰ হৈ গ'ল এতিয়া আমি কি কৰিম এইটো সমাধান কৰিম তো সমাধান কৰিবলৈ হলে আমি কি কৰিব লাগিব চোৱা আমি যেনি তেনি সমাধান কৰিব পাৰো হয়তো আমি কেনেকৈ কৰিব পাৰো তোমাৰ মিডিল টাৰ্ম ব্ৰেক কৰিব পাৰো আৰু নৰ্মেলিও কৰিব পাৰো সো আমি কি কৰিম মিডিল টাৰ্ম ব্ৰেক কৰিম যেহেতু হেতু পাহৰাৰ নিচিনা হৈছে তোমালোকে সো এতিয়া 2x square minus 19x plus 42 is equal 0 এইটো হল সমীকৰণটো তো 2 ৰে 42 মাল্টিপ্লাই কৰিলে তোমাৰ হ'ব 84 তো যদি 84 হয় 2 ৰে হ'ব 42 2 ৰে হ'ব 21 আৰু 3 ৰে হ'ব 7 এৰে চোৱা এতে আছে তোমাৰ কিমান 19 আছে হা আৰু এই কিটা ৰাখি আমাৰ ওলাইছে ইয়াতে তো 2 2 jar 4 4 3 jar 12 12 plus 7 equal 19 হ'ব আৰু 12 into 7 কৰিলে 84 হ'ব তো আমাৰ কি কৰিম আমি 2x square minus 12 plus 7 12 plus 7 equal 19 আৰু 2 into 42 কৰোতে আমাৰ কি ওলাইছিল 84 so 7 into 12 কৰিলে তোমাৰ কি হয় 84 এ হয় x plus 42 is equal 0 তো তোমাৰ কি হ'ব এইটো 2x square minus 12x minus 7x plus 42 is equal 0 তো তোমাৰ কি হ'ব এইটো 2x কমন নো 2x কমন ললে x minus 6 হ'ব আৰু এইটো 7 কমন ললে x minus 6 হ'ব যেহেতু minus 7 কমন লৈছে এই কাৰণে প্লাস টো মাইনাস হৈ গৈছে is equal 0 এটা চোৱা এইটো এটা ৰাখি দুয়োটাতে তোমাৰ কি হ'ব x minus 6 কমন লম আৰু এইটো 2x minus 7 হ'ব is equal 0 যেহেতু দুটা সংখ্যাৰ পূৰণফল 0 গতিকে যিকোনো এটা শূন্য হ'বই লাগিব তো এতিয়া এটাকে x minus 6 is equal 0 और x equal কি হ'ব 6 হ'ব বা 2x minus 7 is equal 0 और 2x is equal 7 और x is equal 7/2 तो নিৰ্ণয় মূল দুটা হ'ব নিৰ্ণয় মূল দুটা হ'ব 6 and 7/2 হ'ব এইটো হ'ব ইয়াৰে মূল তো আদৰ্শ ঠাচটো হ'ব এইটো 2x square minus 19x plus 42 আৰু মূল দুটা কি হ'ব সমাধান কৰাৰ পিছত 6, 7/2 এই দুটা হ'ব ইয়াৰে মূল তো এইটো এটাও ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন যেহেতু নতুন সিলেবাসত নতুন ধৰণৰ সাম আহিছে তোমালোকে প্ৰেক্টিস কৰিব লাগিব এইটো হৈছে নতুন সিলেবাসৰ অন্তৰ্ভুক্ত হা ভেৰি ভেৰি ইম্পৰ্টেন্ট एग्जाम पॉइंट ऑफ व्यू HSLC কাৰণে বহুত বেছি ইম্পৰ্টেন্ট তো ভিডিওটো চাবা আগলৈ মই বাকিখিনি কৰি দিম নিশ্চয় বুজি পাবা থ্যাংক ইউ